নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম সিভিল ডিফেন্স মক ড্ৰিল সম্পৰ্কে। এই ড্ৰিলবোৰ কিয় কৰা হয়, ইয়াৰ প্ৰক্ৰিয়া কি, আমাৰ দৈনন্দিন জীৱনত ইয়াৰ গুৰুত্বপূৰ্ণ কিমান, এই সকলোৰে কথা আজি আমি বিস্তাৰিত জানিম। গতিকে ভিডিঅ'টো শেষলৈকে সকলোৱে চাব। সিভিল ডিফেন্স মক ড্ৰিল কি? হোৱাট ইজ সিভিল ডিফেন্স মক ড্ৰিল? সিভিল ডিফেন্স মক ড্ৰিল হ'ল এখন দেশ বা অঞ্চল আপাতকালীন পৰিস্থিতি যেনে ভূমিকম্প, বোমা আক্ৰমণ, যুদ্ধ, ৰাসায়নিক দুৰ্ঘটনা আদিৰ বাবে সাজু হোৱাৰ এক অনুশীলন। ইয়াক সাধাৰণতে চৰকাৰ, ডিজাষ্টাৰ মেনেজমেণ্ট টীম আৰু সাধাৰণ নাগৰিকে একেলগে কৰে। ইয়াৰ মূল উদ্দেশ্য হ'ল সকলোকে সজাগ কৰা, পাব্লিক এৱাৰনেছ কৰা, ৰেস্কিউ প্লেন পৰীক্ষা কৰা, টেষ্টিং ইমাৰ্জেঞ্চি প্লানছ, দুৰ্বলতা চিনাক্ত কৰা, ফাইণ্ডিং গেপছ ইন ৰেছপন্স। উদাহৰণস্বৰূপে ইজৰাইলত নিয়মিতকৈ মিছাইল আক্ৰমণ ড্ৰিল কৰা হয়, জাপানত ভূমিকম্পৰ বাবে আৰু ভাৰতত বিভিন্ন ৰাজ্যত এইবোৰ অনুশীলন কৰা হয়। ড্ৰিলবোৰ কেনেকৈ কৰা হয়? হাউ আৰ মক ড্ৰিলছ কণ্ডাক্টেড? এটা মক ড্ৰিলৰ প্ৰক্ৰিয়াটো সাধাৰণতে কেইটামান স্তৰত হয়। পৰিকল্পনা, প্লেনিং, চৰকাৰে স্থানীয় প্ৰশাসন, পুলিচ, ফায়াৰ ছাৰ্ভিচ, মেডিকেল টীমৰ সৈতে মিলি এটা চিনাৰী তৈয়াৰ কৰা হয়, সেই হিচাপে মক ড্ৰিল কৰা হয়। সজাগতা অভিযান, এৱাৰনেছ কেম্পিং, গণমাধ্যম, স্কুল, কলেজ, সামাজিক মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ ড্ৰিলৰ সময়ত স্থান আৰু কৰণীয় বিষয়ে অৱগত কৰোৱা হয়। ড্ৰিলৰ দিনা এক্সিকিউশ্যনছ, এলাৰ্ম বজোৱা হয় আৰু শ্বেল্টাৰৰ স্থানান্তৰ, এভেকুৱেশ্যন, প্ৰাথমিক চিকিৎসা, অগ্নি নিৰ্বাপক আদিৰে প্ৰদৰ্শন, কমিউনিকেশ্যন ছিষ্টেম আদি কৰা হয়। তাৰ ওপৰত পৰ্যালোচনা কৰা হয়। ড্ৰিলৰ পিছত ফিডবেক লোৱা হয় আৰু ক'ত ভুল হৈছে সেইখিনি শুধৰোৱা হয়। অসমত এই ড্ৰিলবোৰৰ অৱস্থা। মক ড্ৰিল ইন আছাম। অসমত বিভিন্ন সময়ত চিভিল ডিফেন্স ড্ৰিল কৰা হৈছিল, বিশেষকৈ বন্য, ভূমিকম্প আৰু শিল্প দুৰ্ঘটনাৰ বাবে। NDRF, নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ আৰু আছদামাই নিয়মিতভাৱে এই শিবিৰ আয়োজন কৰে। 2023 চনত গুৱাহাটীত ভূমিকম্প ড্ৰিল কৰা হৈছিল, য'ত বহুতো স্কুল, কাৰ্যালয়, শিক্ষাৰ্থী আৰু কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিছিল। কিন্তু অসম জ'ন 5ত পৰে, সেইকাৰণে ভূমিকম্পৰ প্ৰৱণ অঞ্চল, লগতে বন্যান্য আৰু এইবিলাকৰ কাৰণে সাজু কৰি অনুশীলন কৰা অপৰিসীম। সাধাৰণ নাগৰিক হিচাপে আমি কি কৰিব লাগে? প্ৰত্যেক নাগৰিক হিচাপে ড্ৰিলবোৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা উচিত। সেইকাৰণে ইয়াৰ উপৰিও এটা ইমাৰ্জেঞ্চি কিট, পানী, ঔষধ, টৰ্চ লাইট তৈয়াৰ কৰা, শ্বেল্টাৰৰ নিকটতম নিৰাপদ স্থানৰ পথ চিনি লোৱা, পৰিয়ালৰ সৈতে এটা প্লেন ক'লৈ যাব, কেনেকৈ যোগাযোগ কৰিব। ড্ৰিলৰ সময়ত গম্ভীৰভাৱে লোক কেৱল অনুশীলন আৰু জীৱন ৰক্ষাৰ সুযোগ তেনেকুৱা নহয়। গতিকে প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোকে এই ভিডিঅ'ৰ যোগেদি জনাব বিচাৰিছোঁ, কাৰণ যোৱা দুদিনমান আগত আপোনালোকে দেখিছে অসমৰ বিভিন্ন জিলাত মক ড্ৰিল কৰা হৈছিল বা ভাৰতবৰ্ষৰ বিভিন্ন জিলাত মক ড্ৰিলৰ কাৰণে চৰকাৰী হিচাপে নিয়ম আদেশ জাৰি কৰা হৈছিল। সেইকাৰণে প্ৰত্যেকখন এৰিয়াতে এইটো কাম কৰা হৈছিল, যিবিলাক জিলা ছিলেক্ট কৰা হৈছিল। গতিকে বহুতো ৰাইজে এনেকুৱা আছে সেইবিলাকে মক ড্ৰিল সম্পৰ্কে নাজানিবও পাৰে। সেইকাৰণে আপোনালোক সকলোকে এই ভিডিঅ'ৰ যোগেদি চিম্পলি মই বুজাবলৈ চেষ্টা কৰিছোঁ মক ড্ৰিলটো মানে কি। গতিকে ভাৰতবৰ্ষৰ বৰ্তমান যি পৰিস্থিতি, সেই পৰিস্থিতিৰ ওপৰত ডিপেণ্ড কৰি সেই মক ড্ৰিলবিলাক কৰা হৈ আছে। ধন্যবাদ। ভিডিঅ'টো কেনেকৈ লাগিছে আপোনালোকৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত এনেকৈ আপোনালোক সকলো কাৰণে লৈ আহিম। ধন্যবাদ।